তো ইতিমধ্যে আমাৰ যি বিধানসভা নিৰ্বাচন সমগ্ৰ অসমত এটা ফেচতে হ'ব 126টা যি বিধানসভা সমষ্টি আছে ইয়াত আমাৰ 43 নং যি তামোলপুৰ সমষ্টি এই তামোলপুৰ সমষ্টি আমি গোটাই আমাৰ যিখিনি কৰ্মী আছে ইয়াত মানে বুথৰ পৰা মানে কেন্দ্ৰীয় পৰ্যায়ত যিখিনি কৰ্মী আছে এইখিনি আমি এটা মানে কাম কৰি আছো আৰু নিৰ্বাচনলৈ বেছি দিন নাই মোটামুটি 12টা দিন আছে আৰু এইখিনি সময়লৈকে আমাৰ যি মানে ইউপিপিএল হিচাপে আমি বিগত যি পৰিষদীয় নিৰ্বাচন আছিল আৰু এই পৰিষদীয় নিৰ্বাচনত আমি তামোলপুৰ সমষ্টি হিচাপে প্ৰায় মানে ৬২,০০০ আমি পাইছিলোঁ এই ৬২,০০০ ভোট আমাৰ কোনো ইফাল হোৱা নাই আনপিনেদি যিখিনি মানে বৰ্তমান এই তামোলপুৰ সমষ্টিত ইয়াত পোনপটীয়া মানে প্ৰতিদ্বন্দ্বিতাটো ইউপিপিএল আৰু এনডিএৰ মাজত হ'ব আৰু এনডিএৰ যিজন প্ৰাৰ্থী এই এনডিএৰ যিজন প্ৰাৰ্থীটো হৈছে যে তামোলপুৰ নিবাসী নহয় তেখেতৰ সমষ্টিটো বেলেগত বিগত 5টা বছৰত তেখেতে বৰ্তমানৰ ভেৰগাঁও আৰু এই সময়ত পানেৰী ইয়াত মানে প্ৰতিনিধিত্ব কৰিছিলে আৰু তাত জয় হৈছিল আৰু জয় হৈ তেখেতে অধ্যক্ষ হিচাপে যোৱা 5টা বছৰ কাৰ্যকাল কৰিলে কিন্তু এইবেলি 2026 চনত যেটো বিধানসভা নিৰ্বাচন তেখেতে তাৰ মানে ভেৰগাঁৱত যোৱাৰ কাৰণে সাহস নহল এতিয়া তামোলপুৰতো তেখেতে মানে সাহস হোৱা নাই তথাপিও যি দলৰ সিদ্ধান্ত হিচাপে সন্মানীয় মানে অসম বিধানসভাৰ প্ৰাক্তন মানে অধ্যক্ষ ইয়াত বিশ্বজিৎ দৈমাৰী ইয়াত মানে প্ৰতিদ্বন্দ্বী কৰিছে এনডিএৰ পৰা যেহেতু তেখেত মানে ইয়াৰ আমাৰ তামোলপুৰ সমষ্টিৰ বাসিন্দা নহয় এই কাৰণে এক নম্বৰ যে আজিকালি সকলোৱে ইয়াত মানে কি বিচাৰে যে সুখ দুখ সময় সুখে দুখে নিজৰ জনপ্ৰতিনিধিক পোৱাটো বিচাৰে লগত থকাটো বিচাৰে তো যেহেতু আমাৰ সমষ্টিৰ তেখেত নিবাসীয়ে নহয় তেনেহ'লে আমি তেখেতক কেনেকৈ পাম ই এক নম্বৰ কথা কিন্তু আমাৰ যিজন মানে প্ৰাক্তন বিটিআৰ প্ৰধান তথা আমাৰ দলৰ সভাপতি প্ৰমোদ বড়ো তেখেত ইয়াৰ নিবাসী হয় তামোলপুৰ সমষ্টিৰ হয় আৰু যোৱা 5টা বছৰত সমগ্ৰ বিটিআৰ অঞ্চলৰ 26টা জাতি জনগোষ্ঠী ভোটাৰৰ পৰা নেতালৈকে সন্মানীয় প্ৰমোদ বড়োক মানে যিকোনো সময়তে লগ পাইছিল আৰু নিজৰ সুখ দুখৰ কথাবিলাক মানে পৰ্যালোচনা কৰিছিল আৰু হিচাপে মানে আগবাঢ়ি গৈছিল আৰু এই যি এটা 5টা বছৰৰ যি এটা অভিজ্ঞতা এই অভিজ্ঞতাটো ইয়াত মানে বিটিআৰ অঞ্চলৰ যিখিনি 26টা জাতি জনগোষ্ঠীৰ যিখিনি মানে ভোটাৰৰ পৰা যিখিনি মানে নেতা পৰ্যায় ইয়াত ভাল এটা অভিজ্ঞতা আছে আৰু সেইকাৰণে আজিৰ সময়ত যেটো অহা 9 এপ্ৰিলত হ'ব লগা যি মানে বিধানসভা নিৰ্বাচন এই নিৰ্বাচনত সৰহসংখ্যক মানে ভোটাৰ সৰহসংখ্যক মানে কি কয় এইটো মানে লিডিং পাৰ্চন মানে বৰ্তমান সময়ত মানে প্ৰমোদ বড়ো মহোদয়ক মানে ইয়াত ভোট দিয়াৰ কাৰণে ইতিমধ্যে সিদ্ধান্ত কৰিছে মই ক'লো আমাৰ যি ইউপিপিএলৰ ভোট ৬২,০০০ ইফাল হোৱা নাই আৰু আমি জিতাৰ কাৰণে আমাক বহুত ভোট নালাগে আৰু যেহেতু মানে নিৰ্বাচনত এটা অংক হয় অংকটো এনেকুৱা হয় যে বিৰোধী সদায় ডাবল মাইনাছ হয় মানে সপক্ষটো মানে পজিশনটো সদায় মানে ট্ৰিপল প্লাছ হয় তো এইটো এটা ফৰ্মুলা ইয়াত মানে আছে আৰু হিচাপে এইটো ফৰ্মুলাত নিশ্চয় আজিৰ সময়ত আমাৰ কেণ্ডিডেট আমাৰ প্ৰাৰ্থী তথা প্ৰাক্তন বিটিআৰ প্ৰধান আমাৰ দলৰ সভাপতি প্ৰমোদ বড়ো মহোদয় সুন্দৰ এটা পজিশনত আছে আনপিনেদি ঠাই বিশেষে ইয়াত মানে ভোটিঙৰ যি মানে ভোটাৰৰ যি চিন্তাধাৰা এই চিন্তাধাৰাবিলাক ঠাই বিশেষে বেলেগ হ'ব এতিয়া যোৱা 2025 চনত আমাৰ বাগানপাৰা সমষ্টি এই বাগানপাৰা সমষ্টিত আমাৰ ইয়াত মানে বিজেপিৰ পৰা সন্মানীয় আমি এটা সম্পৰ্ক আছে পলিটিকেল প্ৰতিদ্বন্দ্বী হ'লেও আমাৰ এটা ভাল এটা সম্পৰ্ক আছে আমাৰ MCLA সন্মানীয় ৰেখা বাইদেউ তাজবড়ো ডাঙৰীয়ানী ইয়াত আছে আৰু যোৱা 5টা মাহত এই যি আমাৰ যিখিনি মানে বাগানপাৰা সমষ্টি বাকী এই বাগানপাৰা সমষ্টি বাকীৰ যে এটা অভিজ্ঞতা এই অভিজ্ঞতাটো ভাল নহয়
কাৰণ যোৱা 5টা বছৰত আমাক যিখিনি সময়ত লগ পাইছিলে সুখে দুখে যিকোনো মুহূৰ্ততে মানে ৰাইজৰ লগত আমি আছিলোঁ, ৰাইজেও আমাৰ লগত আছিলে। কিন্তু এই 5টা মাহত এই যি এটা ৰাইজেই বিচৰা মানে তেনেকুৱা মানে সময় আমাৰ তেখেতে দিব পৰা নাই। ইয়াত এটা ডাঙৰ এটা উদাহৰণ হৈছে যে ইয়াত হাতী মানুহৰ সংঘাত বহু বছৰৰ পৰা হৈ আছে। এইবুলি কি হ'ল যে সেইদিনা একেটা সময়তে নবস্তি মানে খেইৰাণীত দুজন ব্যক্তি, এটা মহিলা এটা পুৰুষক মানে হাতীয়ে মানে গচকি হত্যা কৰিছিল। এইখিনি সময়তো জনপ্ৰতিনিধি ইয়াত নাছিল। ইয়াত ব্যতিক্ৰমটো দেখা পালোঁ যে এইখিনি বাসিন্দা এইখিনি ৰাইজে মানে মচলপুৰত DFO অফিচত গৈ মানে কি হৈছিল যে মানে তাত ধৰ্ণা দিব লগা হ'ল। কিন্তু আমাৰ প্ৰমোদ বড়োৰ নেতৃত্বত যেতিয়া ইয়াত চৰকাৰ আছিলে এইখিনি সময়ত কিন্তু DFO নিজেই স্পটত আহি হাজিৰ হৈছিল। কিন্তু এইবুলি কি হৈছে যে এইটো ওলোটাহে হৈছে। তো সেইকাৰণে যিটো মানে আমাৰ 25 নং বাগানপাৰা পৰিষদীয় সমষ্টি ইয়াত ভোটাৰখিনি এতিয়া চবে মানে কি কয় এইটো ৰিয়েলাইজ কৰিছে যে সঁচাকৈ যদি নিজৰ মানুহক যদি বা জাগাৰ মানুহক যদি ভোট নিদিয়ে জয় হোৱাৰ পিছতো সি মানে একে মানে সমানে হৈ থাকে। সেইকাৰণে মানে এই যি বিধানসভা নিৰ্বাচনত প্ৰমোদ বড়ো আৰু বিশ্বজিৎ দৈমাৰী, প্ৰমোদ বড়োক যিটো মানে বিচাৰা যিটো লোকেল তেখেতকে বেছিকৈ বিচাৰিছে। নট অনলি মানে অকল দি UPPৰ সমৰ্থক নহয়, অন্যান্য মানে দল সংগঠনৰ সমৰ্থকসকলকো প্ৰমোদ বড়ো ডাঙৰীয়াকে বিচাৰিছে আৰু নিশ্চয় প্ৰমোদ বড়ো ডাঙৰীয়াকে মানে সমৰ্থন কৰিব আৰু আমি নিশ্চয় এটা ভাল এটা ফলাফল পাবলৈ সক্ষম হ'ম। এইটো মই এতিয়ালৈকে ক'ব পৰা তেনেকুৱা কিবাটো অহা নাই, আশাৰাটো অহা নাই। কিন্তু আল্টিমেটলি আমি মানে UPPলৈ ইয়াত মানে জয়যুক্ত হ'ম।